Hello everyone, আপোনালোক সকলোকে মোৰ এই পেজটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে পৰীক্ষাত 100% দুটা তিনিটা কোৱেশ্চন পৰীক্ষাত পাব। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু এনেও ভিডিঅ'টো জানিবলগীয়া আছে, শিকিবলগীয়া আছে, আপোনালোকে মনত ৰখাটো দৰকাৰ বৰ্তমান সময়ত। আৰু আপোনালোকে যদি পেজটো প্ৰথম চাইছে তেতিয়াহ'লে পেজটো ফলো কৰি ল'ব আৰু লগতে ভিডিঅ'ত লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব। সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰো। প্ৰথম কোৱেশ্চন আছে, স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ আছিল। মনত ৰাখিব, সৈয়দ ছাৰ মহম্মদ ছাদুল্লাহ আছিল স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। কোৱেশ্চন নম্বৰ 2, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। মই অলৰেডি আলোচনা কৰিছিলো ভিডিঅ'টো এইবোৰ কোৱেশ্চন, সো আকৌ লৈ আহিলো আপোনালোকৰ মাজত। কেইটামান ইম্পৰ্টেণ্ট কোৱেশ্চন আছে, সো ভিডিঅ'টো চাওক। কোৱেশ্চন নম্বৰ 3, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰ ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰি আছিল। মনত ৰাখিব, ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰি আছিল স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল। কোৱেশ্চন নম্বৰ 4, স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী কোন আছিল? স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী কোন আছিল? উত্তৰ হেনৰি জোচেফ টুইনাম আছিল স্বাধীনতাৰ আগৰ অসমৰ প্ৰথম ৰাজ্যপাল। মনত ৰাখিব, হেনৰি জোচেফ টুইনাম। কোৱেশ্চন নম্বৰ 5, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ কাৰ্যকাল কিমানৰ পৰা কিমানলৈকে আছিল? মনত ৰাখিব, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকী আছিল সৈয়দা আনোৱাৰ তাইমুৰ, আৰু তাইমুৰৰ কি আছিল কাৰ্যকাল কিমানৰ পৰা কিমানলৈকে আছিল? মনত ৰাখিব, কাৰ্যকাল সুধিব পাৰে। উত্তৰ 12-12-1980 পৰা 30-6-1981 লৈ আছিল। মনত ৰাখিব, কাৰ্যকালটো মনত ৰাখিব আপোনালোকে। কোৱেশ্চন নম্বৰ 6, ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী কোন? ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী কোন? উত্তৰ ৰাজ্যপাল হল ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী। মনত ৰাখিব। কোৱেশ্চন নম্বৰ 7, ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ইয়াৰ পৰা কুৱেশ্চন অহাটো 100% ধৰি লওক আৰু জানি থওক ভিডিঅ'টো। উত্তৰ ৰাষ্ট্ৰপতিয়ে। ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। কোৱেশ্চন নম্বৰ 8, মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? উত্তৰ ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে। ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে। কোৱেশ্চন নম্বৰ 9, অসমত প্ৰথমখন অকংগ্ৰেছী জনতা দলৰ চৰকাৰৰ মুখ্যমন্ত্ৰী কোন আছিল? অসমত প্ৰথমখন অকংগ্ৰেছী জনতা দলৰ চৰকাৰৰ মুখ্যমন্ত্ৰী কোন আছিল? এই কুৱেশ্চনটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, আহিব পাৰে। উত্তৰ গোলাপ বৰবৰা। 12-3-1978 পৰা 9-9-97, মনত ৰাখিব, 1979। কোৱেশ্চন নম্বৰ 10, বিধানসভাৰ অধ্যক্ষজনক কোনে নিৰ্বাচন কৰে? বিধানসভাৰ অধ্যক্ষজনক কোনে নিৰ্বাচন কৰে? উত্তৰ বিধানসভাৰ সদস্যসকলে বিধানসভাৰ অধ্যক্ষক নিৰ্বাচন কৰে। মনত ৰাখিব। এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই এটা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি লওক। কোৱেশ্চন নম্বৰ 11, অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? আমি সকলোৱে জানো অসম বিধানসভাৰ আসনৰ সংখ্যা 126খন। কোৱেশ্চন নম্বৰ 12, অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ 14খন। অসমৰ লোকসভাৰ আসনৰ সংখ্যা হল 14খন। কোৱেশ্চন নম্বৰ 13, অসম বিধানসভাৰ অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা কিমান? অসম বিধানসভাৰ অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা কিমান? উত্তৰ 7খন। মনত ৰাখিব, 7খন। কোৱেশ্চন নম্বৰ 14, অসম বিধানসভাৰ অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা কিমান? অসম বিধানসভাৰ অনুসূচিত জনজাতিৰ সদস্যৰ বাবে
সংৰক্ষিত আসনৰ সংখ্যা কিমান উত্তৰ 14খন মনত ৰাখিব 14খন Question number 15 ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হোৱা প্ৰথমজন অসমীয়া কোন আছিল এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব আহিব পাৰে ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য প্ৰথমজন অসমীয়া হল সৈয়দ মোহাম্মদ সাদুল্লাহ মনত ৰাখিব সৈয়দ মোহাম্মদ সাদুল্লাহ আছিল Question number 16 অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল উত্তৰ 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল তাৰিখটো মনত ৰাখিব 15 আগষ্টত 1985 চনৰ Question number 17 অসম স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল অসম স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল উত্তৰ পিয়লি ফুকন আছিল অসম স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ মনত ৰাখিব অসম স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ পিয়লি ফুকন Question number 18 1930 চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা অসমীয়াজন কোন আছিল এই কোৱেশ্চনটো যোৱাবাৰ এছআই এক্সামত আহিছিল সো মনত ৰাখিব কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আহিব পাৰে আপোনালোকৰ পৰীক্ষাত সো মনত ৰাখিব উত্তৰ চন্দ্ৰধৰ বৰুৱা আছিল মনত ৰাখিব চন্দ্ৰধৰ বৰুৱা আছিল Question number 19 গুৱাহাটী হাইকোৰ্ট কেতিয়া স্থাপন কৰা হৈছিল আমি সকলোৱে জানো গুৱাহাটী হাইকোৰ্ট কেতিয়া স্থাপন কৰা হৈছিল আপোনালোকে কমেন্ট কৰি জনাব Question number 20 উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা ন্যায়াধীশ কোন আছিল উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মহিলা ন্যায়াধীশ কোন আছিল ইয়াৰ পৰা যাতে আপোনালোকৰ পৰীক্ষাত কোনো মাৰ্ক ভুল নহয় যাতে তাৰ কাৰণে চাব উত্তৰ মীৰা শৰ্মা মনত ৰাখিব Question number 21 ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন কোন আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন কোন আছিল মনত ৰাখিব ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশজন আছিল পাৰ্বতী কুমাৰ গোস্বামী আছিল মনত ৰাখিব Question number 22 উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল উত্তৰ হলিৰাম ডেকা আছিল উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ মনত ৰাখিব হলিৰাম ডেকা উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ Question number 23 উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে উত্তৰ ৰাজ্যপালে মনত ৰাখিব ৰাজ্যপালে এটা শেয়াৰ কৰি দিব ভিডিওটো Question number 24 উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কিমান বয়সত অৱসৰ গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কিমান বয়সত অৱসৰ গ্ৰহণ কৰে উত্তৰ 62 বছৰ বয়সত কি কৰে অৱসৰ গ্ৰহণ কৰে মনত ৰাখিব 62 বছৰ বয়সত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে Question number 25 ৰাজ্যপালৰ কাৰ্যকাল কিমান ৰাজ্যপালৰ কাৰ্যকাল হল 5 বছৰ মনত ৰাখিব ৰাজ্যপালৰ কাৰ্যকাল 5 বছৰ Question number 26 ৰাজ্যপালৰ নিম্নতম বয়স কিমান হ'ব লাগে ৰাজ্যপালৰ নিম্নতম বয়স কিমান হ'ব লাগে উত্তৰ 35 বছৰ ৰাজ্যপালৰ নিম্নতম বয়স হ'ব লাগে 35 বছৰ মনত ৰাখিব Question number 27 ৰাজ্যপালৰ নিযুক্তি সম্পৰ্কে উল্লেখ থকা সংবিধান অনুচ্ছেদটো কিমান এই কোৱেশ্চনটো আহিব পাৰে মনত ৰাখিব ৰাজ্যপালৰ নিযুক্তি সম্পৰ্কে উল্লেখ থকা সংবিধানৰ অনুচ্ছেদটো কিমান উত্তৰ অনুচ্ছেদ নং 346 মনত ৰাখিব 346 নং অনুচ্ছেদ আহিব পাৰে মনত ৰাখিব কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় Question number 29 ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য কোন ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য কোন উত্তৰ ৰাজ্যপাল মনত ৰাখিব ৰাজ্যপাল Question number 30 বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য সকলক কোনে নিযুক্তি দিয়ে
বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক কোনে নিযুক্তি দিয়ে উত্তৰ ৰাজ্যপালে নিযুক্তি দিয়ে মনত ৰাখিব বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক ৰাজ্যপালে নিযুক্তি দিয়ে কোৱেশ্চন নম্বৰ 30 বিধানসভাৰ অধিৱেশন আহ্বান ভংগ আৰু স্থগিত কৰাৰ ক্ষমতা কাৰ হাতত থাকে কাৰ হাতত ন্যস্ত থাকে মনত ৰাখিব কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আহিব পাৰে বিধানসভাৰ অধিৱেশন আহ্বান ভংগ আৰু স্থগিত কৰাৰ ক্ষমতা কাৰ হাতত ন্যস্ত থাকে উত্তৰ ৰাজ্যপালৰ হাতত ন্যস্ত থাকে মই আগতে কৈছো ইয়াৰ পৰা দুটা এটা কোৱেশ্চন আপোনালোকে পৰীক্ষাত নিশ্চয় পাব সো মনত ৰাখিব ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক কোৱেশ্চন নম্বৰ 31 মন্ত্ৰী পৰিষদৰ কাৰ্যকাল কিমান মন্ত্ৰী পৰিষদৰ কাৰ্যকাল 5 বছৰ মন্ত্ৰী পৰিষদৰ কাৰ্যকাল কিমান 5 বছৰ ভুল নকৰিব ইয়াৰ পৰা কোৱেশ্চন আহিলে ভুল নকৰিব মিস্টেক নকৰিব আপোনালোকে কোৱেশ্চন নম্বৰ 32 ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কোনে কৰে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কোনে কৰে মুখ্যমন্ত্ৰীয়ে সভাপতিত্ব কৰে মনত ৰাখিব ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কোৱেশ্চন নম্বৰ 33 বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'বলৈ উপস্থিত সদস্যৰ সংখ্যা কিমান হ'ব লাগে বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'বলৈ উপস্থিত সদস্যৰ সংখ্যা কিমান হ'ব লাগে মনত ৰাখিব আৰু জানিবলগীয়া হয় কোৱেশ্চনটো প্ৰত্যেকটো কোৱেশ্চনে জানিবলগীয়া হয় মনত ৰাখিব উত্তৰ 1/10 মনত ৰাখিব 1/10 কোৱেশ্চন নম্বৰ 34 সাধাৰণতে এটা বিধানসভাৰ সমষ্টি গঠিত হ'বলৈ কিমান ভোটাৰৰ সংখ্যা হ'ব লাগে মনত ৰাখিব আহিব পাৰে কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব সাধাৰণতে এটা বিধানসভাৰ সমষ্টি গঠিত হ'বলৈ কিমান ভোটাৰৰ সংখ্যা হ'ব লাগে উত্তৰ ৭৫,০০০ জন মনত ৰাখিব ৭৫,০০০ জন হ'ব লাগে কোৱেশ্চন নম্বৰ 35 হ'ব লাগে চাই ভুল হৈছে বিধানসভাৰ সদস্যৰ ন্যূনতম বয়স কিমান হ'ব লাগে বিধানসভাৰ সদস্যৰ ন্যূনতম বয়স হ'ব লাগে কিমান উত্তৰ 25 বছৰ হ'ব লাগে মনত ৰাখিব 25 বছৰ হ'ব লাগে বিধানসভাৰ সদস্যৰ ন্যূনতম বয়স 25 বছৰ মনত ৰাখিব কোৱেশ্চন নম্বৰ 36 বিধানসভা কোনে পৰিচালনা কৰে বিধানসভা কোনে পৰিচালনা কৰে বিধানসভা উত্তৰ অধ্যক্ষই পৰিচালনা কৰে মনত ৰাখিব অধ্যক্ষই বিধানসভা পৰিচালনা কৰে কোৱেশ্চন নম্বৰ 37 অধ্যক্ষৰ অনুপস্থিতিত বিধানসভা কোনে পৰিচালনা কৰে অধ্যক্ষৰ অনুপস্থিত বিধানসভা কোনে পৰিচালনা কৰে অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষই কি বিধানসভা পৰিচালনা কৰে মনত ৰাখিব উপাধ্যক্ষই বিধানসভা পৰিচালনা কৰে কোৱেশ্চন নম্বৰ 38 গুৱাহাটী পৌৰ নিগম কেতিয়া স্থাপন কৰা হয় গুৱাহাটী পৌৰ নিগম কেতিয়া স্থাপন কৰা হয় মনত ৰাখিব আহিব পাৰে গুৱাহাটী পৌৰ নিগম 1974 চনত স্থাপন কৰা হয় 1974 চনত গুৱাহাটী পৌৰ নিগম স্থাপন কৰা হয় কোৱেশ্চন নম্বৰ 39 পৌৰ নিগমৰ কাৰ্যকাল কিমান পৌৰ নিগমৰ কাৰ্যকাল কিমান উত্তৰ পৌৰ নিগমৰ কাৰ্যকাল হ'ল 5 বছৰ মনত ৰাখিব পৌৰ নিগমৰ কাৰ্যকাল 5 বছৰ কোৱেশ্চন নম্বৰ 40 পৌৰ নিগমৰ প্ৰধানজন কোন পৌৰ নিগমৰ প্ৰধানজন কোন মনত ৰাখিব পৌৰ নিগমৰ প্ৰধানজন কোন উত্তৰ মেয়ৰ হ'ল পৌৰ নিগমৰ প্ৰধান মনত ৰাখিব কোৱেশ্চন নম্বৰ 41 মেয়ৰৰ কাৰ্যকাল কিমান দিন মনত ৰাখিব মেয়ৰৰ কাৰ্যকাল কিমান দিন উত্তৰ 2 বছৰ হ'ল মেয়ৰৰ কাৰ্যকাল মনত ৰাখিব কোৱেশ্চন নম্বৰ 42 এটা শেয়াৰ কৰি দিয়ক ভিডিওটো এতিয়ালৈকে যদি শেয়াৰ কৰা নাই এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি ভিডিওটো কোৱেশ্চন নম্বৰ 42 পৌৰ নিগমৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান পৌৰ নিগমৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান উত্তৰ 60 জন পৌৰ নিগমৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা 60 জন মনত ৰাখিব কোৱেশ্চন নম্বৰ 43 পৌৰসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান পৌৰসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান উত্তৰ 30 জন মনত ৰাখিব পৌৰসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা হ'ল 30 জন মনত ৰাখিব কোৱেশ্চন নম্বৰ 44 নগৰ সমিতিৰ কাৰ্যকাল কিমান নগৰ সমিতিৰ কাৰ্যকাল কিমান নগৰ সমিতিৰ কাৰ্যকাল হ'ল 5 বছৰ মনত ৰাখিব নগৰ সমিতিৰ কাৰ্যকাল 5 বছৰ কোৱেশ্চন নম্বৰ 45 গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান
গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান উত্তৰ 10 জন গাঁও পঞ্চায়তৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা হল 10 জন মনত ৰাখিব 10 জন কোৱেশ্চন নম্বৰ 46 মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক শপত গ্ৰহণ কোনে কৰায় মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক কোনে শপত গ্ৰহণ কৰায় আহিব পাৰে মনত ৰাখিব মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক শপত গ্ৰহণ কৰায় ৰাজ্যপালে শপত গ্ৰহণ কৰায় মনত ৰাখিব মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক ৰাজ্যপালে শপত গ্ৰহণ কৰায় মনত ৰাখিব কোৱেশ্চন নম্বৰ 48 অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন আছিল অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন আছিল অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী বৰ্তমানলৈকে কোন আৰু কোন উত্তৰ অজন্তা নেওগ হল অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোৱেশ্চন নম্বৰ 48 মুখ্যমন্ত্ৰীৰ কাৰ্যকাল কিমান মুখ্যমন্ত্ৰীৰ কাৰ্যকাল কিমান আপোনালোকে কমেন্ট কৰি জনাব আৰু কোৱেশ্চন নম্বৰ 49 গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন উত্তৰ সন্দীপ মেহতা নিযুক্তি 15/2/2023 মনত ৰাখিব 15/2/2023 কোৱেশ্চন নম্বৰ 50 লাষ্ট কোৱেশ্চন আপোনালোকে কমেন্ট কৰি জনাব বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম কি আপোনালোকে কমেন্ট কৰি জনাব সো আজি 50টা কোৱেশ্চন আলোচনা কৰিলো ইয়াৰ পৰা কমেও আপোনালোকে 2-3টা কোৱেশ্চন পৰীক্ষাত পাব সো ভিডিওটো চাই কেনেকুৱা লাগিল জনাব যদি ভাল লাগে নিশ্চয় লাইক কমেন্ট এণ্ড শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু পেজটো যদি এতিয়ালৈকে ফলো কৰা নাই ফলো কৰি ল'ব ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল জয় অসম